So what's up guys, welcome back to my YouTube channel. মই অমৰ আৰু আপোনালোকে চাই আছে অসম সহায় YouTube চেনেল। So বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ৰ যোগেদি মই স্কলাৰশ্বিপ স্কিম এটা লৈ আহিছোঁ আৰু আজিৰ যিটো স্কলাৰশ্বিপ স্কিম হয় এইটো আপোনালোকে চিৰিজ পৰ্টেলৰ নহয় বা ডাইৰেক্টৰেট অফ টি ট্ৰাইব ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ নহয়। এইটো স্কলাৰশ্বিপ স্কিম গ্ৰেজুৱেট কৰি থকাসকলে আবেদন কৰিব পাৰিব আৰু কেনেকৈ আবেদন কৰিব বা কি কি ৰিকুৱাৰমেণ্ট ডকুমেণ্টবিলাক লাগিব বা এইটো স্কলাৰশ্বিপ স্কিম এপ্লাই কৰিলে আপোনালোকে কিমান টকা লাভ কৰিব পাৰিব। চ' সবিশেষ মই আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে এনেধৰণৰ ভিডিঅ'জ পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। অকণ সময় পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আজিৰ স্কলাৰশ্বিপ স্কিমটো আহিছে NSP ফালৰ পৰা, অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল ফালৰ পৰা আহিছে আৰু স্কলাৰশ্বিপ স্কিমটো হৈছে ঈশানোদয় স্কলাৰশ্বিপ। চ' বন্ধুসকল, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব বা অফিচিয়েল ৱেবছাইটৰ মই লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাইৰেক্টলি ভিজিট কৰি চাব পাৰে। চ' স্কলাৰশ্বিপ স্কিমটো হৈছে ঈশানোদয়। যদিহে আপোনালোকে BA এডমিশ্যন লৈছে ফাৰ্ষ্ট ছেমিষ্টাৰত, তেনেহ'লে আপোনালোকে এইটো স্কলাৰশ্বিপ আবেদন কৰিব পাৰে আৰু এইটো স্কলাৰশ্বিপ স্কিমৰ আধাৰত বহুতখিনি স্কলাৰশ্বিপ সাহাৰ্য লাভ কৰিব পাৰি। চ' ইয়াতে মই আপোনালোকক দেখুৱাম NSP। দেখিবলৈ পাইছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। চ' ইয়াত আৰু দুটা স্কলাৰশ্বিপ স্কিম আবেদন হৈ আছে, প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক। আৰু যিসকল কেণ্ডিডেটে পষ্ট মেট্ৰিক বা প্ৰি মেট্ৰিক কেটেগৰীৰ হয় তেনেহ'লে তেওঁলোকে পষ্ট মেট্ৰিক বা প্ৰি মেট্ৰিক আবেদন কৰিব পাৰে। চ' বন্ধুসকল, যিসকলে BA ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছে, চ' সেইসকল ষ্টুডেণ্টে UGC অৰ্থাৎ ঈশানোদয় স্কলাৰশ্বিপ স্কিমটো আবেদন কৰিব পাৰে। চ' এইটো বন্ধুসকল, এইটো স্কলাৰশ্বিপৰ আধাৰত 2.5 লাখ টকা লাভ কৰিব পাৰি। চ' ইয়াতে দেখিবলৈ পাইছে ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যন UGC। চ' ইয়াতে যদি আপোনালোকে ক্লিক কৰি চাই দেখিবলৈ পাইছে ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নেল, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ বাবে আহিছে ঈশানোদয় স্কলাৰশ্বিপ স্কিমটো। চ' দেখিবলৈ পাইছে স্কিম ক্লজিং ডেট হৈছে আপোনালোকৰ 30 নৱেম্বৰ 2021 আৰু আপোনালোকে 30 নৱেম্বৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব। তাৰপাছত দেখিবলৈ পাইছে ভেৰিফিকেশ্যন হ'ব, আপোনালোকৰ ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন হ'ব 15 ডিচেম্বৰ তাৰিখলৈকে। চ' আপোনালোকে যদিহে আবেদন কৰে আৰু আবেদন কৰাৰ ৰিচিপ্টটো আপোনালোকে যদি ইনষ্টিটিউশ্যনত ভেৰিফিকেশ্যন কৰে আৰু আবেদন কৰাৰ পাছত যিখন ৰিচিপ্ট আহে সেই ৰিচিপ্টখন আপোনালোকে ইনষ্টিটিউশ্যনত জমা দিব লাগিব। আপোনালোকে ক'তো যাব নালাগে। যিখন কলেজত আপোনালোকে পঢ়ি আছে, BA কৰি আছে, সেইখন কলেজতে আপোনালোকে ভেৰিফিকেশ্যন কৰাব লাগিব। চ' ইয়াতে গাইডলাইনছ কি আহিছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, এইটো স্কলাৰশ্বিপৰ যিখিনি ৰিকুৱাৰ্ড হয় দেখিবলৈ পাইছে ইনকাম চাৰ্টিফিকেটখন মাষ্ট বি ইয়াত লাগিবই আৰু সেইটো আপোনালোকক 4 লাখতকৈ বেছি হ'ব নালাগিব। আপোনালোকৰ যিখন ইনকাম চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব সেইখন আপোনালোকৰ 4 লাখতকৈ বেছি হ'ব নালাগিব। আৰু যদিহে আপোনালোকে চাই এইটো স্কলাৰশ্বিপ স্কিমত কিমান টকাকৈ পায়, তেনেহ'লে দেখিবলৈ পাইছে যিসকলে ডিগ্ৰী কৰ্চ কৰি আছে তেওঁলোকে পাৰ মান্থ 5,400 টকাকৈ পায়। চ' বন্ধুসকল, 3 বছৰত আপোনালোকে কেলকুলেট কৰি ল'ব পাৰে কিমান টকা ইয়াতে এইটো স্কিমৰ আধাৰত তেওঁলোকে প্ৰদান কৰিব। চ' দেখিবলৈ পাইছে আৰু 7,800 টকা পায় যিসকলে টেকনিকেল বা মেডিকেল বা প্ৰফেশ্যনেল বা পেৰামেডিকেল কৰ্চবিলাক কৰি আছে। চ' তেওঁলোকেও এইটো স্কলাৰশ্বিপ স্কিম আবেদন কৰিব পাৰে আৰু তেওঁলোকে পাৰ মান্থ দেখিবলৈ পাইছে 7,800 টকাকৈ পাব। চ' ইয়াতে দি দিছে আৰু চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব আপোনালোকে দেখিবলৈ পাইছে 10,000 ফ্ৰেছ স্কলাৰশ্বিপ উইল বি এৱাৰ্ডেড এভৰি ইয়েৰ। আৰু প্ৰত্যেক বছৰে 10,000 কেণ্ডিডেটক চিলেক্ট কৰে NSPয়ে ঈশানোদয় স্কলাৰশ্বিপটোৰ বাবে। চ' বন্ধুসকল, যদিহে আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাৰ যদি ভিডিঅ' লাগে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম, কাৰণ মই এইটো স্কলাৰশ্বিপ স্কিম আগতো এপ্লাই কৰি দিছোঁ বহুতকেইটা কেণ্ডিডেটক। চ' ইয়াত চিলেক্ট আৰু এইটো স্কলাৰশ্বিপ স্কিমটো চিলেক্ট হ'বলৈ আপোনালোকক এটা ভাল পাৰ্চেণ্টেজৰ প্ৰয়োজন হয়।
সো দেখিবলৈ পাইছে ডকুমেণ্টছ আপোনালোকে কি আপলোড কৰিব আপোনালোকৰ ডমিকেল চাৰ্টিফিকেট আপোনালোকে প্ৰদান কৰিব লাগিব ডমিকেল অৰ্থাৎ PRC আপোনালোকে দিব পাৰে বা ভোটাৰ কাৰ্ড আপোনালোকে দিব পাৰে আৰু তাৰ পাছতে আপোনালোকে 2 নম্বৰ দেখিবলৈ পাইছে ইনকাম চাৰ্টিফিকেটখন দিব লাগিব য'ত আপোনালোকৰ 4 লাখতকৈ কম হ'ব লাগিব আপোনালোকৰ বছৰি ইনকাম তাৰ পাছত দেখিবলৈ পাইছে 3 নম্বৰটো আপোনালোকৰ এখন ৰিপৰ্ট প্ৰগ্ৰেছ ৰিপৰ্ট এখন আপোনালোকে যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া আপোনালোকে প্ৰগ্ৰেছ ৰিপৰ্ট পাই যাব আৰু সেইখন আপোনালোকে কলেজত ইনষ্টিটিউচনত ভেৰিফাই কৰাই আনি পুনৰ আপোনালোকে আপলোড কৰিব লাগিব সো এইখিনি ডকুমেণ্টছে দিব লাগিব সো যদি আপোনালোকে ইচ্ছুক তেনেহ'লে UGCৰ ঈশানোদয় স্কলাৰশ্বিপ স্কিমটো আপোনালোকে আবেদন কৰিব পাৰে সো মোৰ বহুত কেইজন লগৰে এপ্লাই কৰি থৈছে তেওঁলোকে লাভ কৰি আছে এইটো স্কলাৰশ্বিপ স্কিম সো আপোনালোকেও আবেদন কৰিব পাৰে আৰু যদি কিবা আপোনালোকক জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব আৰু কেনেকৈ এইটো স্কিম আবেদন কৰিব ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ স্কিমটো আপোনালোকে কেনেকৈ আবেদন কৰিব তাৰ ভিডিঅ' মই অতি সোনকালে দিবলৈ চেষ্টা কৰিম সো বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ব আৰু যিসকল ষ্টুডেণ্ট আৰু যিসকল এলিজিবল ষ্টুডেণ্ট হয় তেওঁলোকে নিশ্চয় আবেদন কৰিব আপোনালোকে পোৱা নোপোৱা পাছৰ কথা আপোনালোকে পোনপ্ৰথমে আবেদন কৰি চাব সো বন্ধুসকল আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ লগ পাম নতুন এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে জয় আই জয় অসম